প্ৰথমতে যেতিয়া কথা পাতিছিলোঁ মই ভবাই নাছিলোঁ যে তুমি মোৰ ইমান প্ৰিয় হৈ পৰিবা বুলি। বুজিবলৈ বহুত জটিল ন? এজন মানুহ ষ্টাৰ্টিঙত ইমান বেছি ফ্ৰী হৈ থাকে আমাৰ বাবে আৰু কিছুদিনৰ পাছত ইমান বেছি বিজি হৈ যায় যে আমাৰ ফোন বা মেছেজৰ ৰিপ্লাই কৰিবলৈ তেওঁৰ ওচৰত সময়ৰ অভাৱ হৈ যায়। কেতিয়াবা ভাবোঁ ময়ো যদি আনৰ দৰে হোৱা হ'লে, মাত্ৰ নিজৰ কথা ভবা হ'লে, আজি ময়ো সুখী হ'ব পাৰিলোহেঁতেন। আজি এনেকুৱা এটা সময় আহি গ'ল যে মোৰ ওচৰত কোনোৱেই নাই। মই কেনেকৈ জীয়াই আছোঁ একমাত্ৰ মইহে জানো। এতিয়া চেষ্টা মাত্ৰ এটাই থাকিব, কোনেও যাতে মোৰ পৰা অশান্তি নাপায়। যদি মোৰ কিবা কথাই তোমাক কষ্ট দিলে, তেনেহ'লে মোক যিমান যি মন যায় তুমি গালি পাৰা, কিন্তু মোক এৰি যোৱাৰ কথা কেতিয়াও নক'বা। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।